উদিয়াইছো দা মৰ্নিং শ্ব'ৰ পৰৱৰ্তী অংশলৈ মহানগৰীৰ কটকীপাৰাত আবদ্ধ হৈ আছে বনৰীয়া হাতী খাদ্যৰ সন্ধানত বিচৰণ কৰি থকা সময়ছোৱাতে পিটনিত আবদ্ধ কৰা হয় হাতীটো উদ্ধাৰৰ বাবে চেষ্টা কৰিছে বন বিভাগে কেইদিনমান পূৰ্বে ওলাই আহিছিল এই বনৰীয়া হাতীটো দেৱাল ভাঙি জেচিবি সোমাই হাতীটো উদ্ধাৰৰ চেষ্টা অব্যাহত ৰখা হৈছে আমি দেখুৱাম দৃশ্য মহানগৰীৰ কটকীপাৰাত এনেদৰে এটা আবদ্ধ হৈ পৰিছে বনৰীয়া হাতী খাদ্যৰ সন্ধানত বিচৰণ কৰি থকাৰ সময়ছোৱাতে এনেদৰে পিটনিত দুৰ্ভাগ্যজনকভাৱে আবদ্ধ হৈ পৰিছে এই বনৰীয়া হাতীটো উদ্ধাৰৰ বাবে ইতিমধ্যে অহৰহ চেষ্টা অব্যাহত ৰাখিছে বন বিভাগে আমি দেখুৱাইছোঁ যে কেনেদৰে খাদ্যৰ যোগান ধৰা হৈছে সেই পিটনিৰ মাজতেই আৰু উদ্ধাৰৰ চেষ্টা কৰি থকা হৈছে যিহেতু এটা পিটনি কেইদিনমান পূৰ্বে এনেদৰে হাতীটো ওলাই আহিছিল আৰু দেৱাল ভাঙি জেচিবি সোমাই হাতীটো উদ্ধাৰৰ চেষ্টা কৰা হৈছে যদিও এতিয়ালৈকে সক্ষম হ'ব পৰা নাই আমি দেখুৱাইছোঁ বন বিভাগৰ লোকে কেনেদৰে অহৰহ চেষ্টা অব্যাহত ৰাখিছে কটকীপাৰাত আবদ্ধ হৈ পৰা এই বনৰীয়া হাতীটো উদ্ধাৰৰ বাবে খাদ্যৰ সন্ধানত বিচৰণ কৰি আছিল আৰু সেই সময়ছোৱাতে পিটনিত সোমাই পৰিছিল এই বনৰীয়া হাতীটো আৰু পিটনিত সোমাই যোৱাৰ অৱস্থাৰ পিছতেই উদ্ধাৰৰ চেষ্টা কৰা হৈছে বন বিভাগৰ তৰফৰ পৰা কিন্তু এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা হোৱা নাই যিহেতু পিটনিত এনেদৰে আবদ্ধ হৈ পৰিছে খাদ্যৰ সন্ধানত ওলাই অহা এটা বনৰীয়া হাতী বন বিভাগ আৰু কেইজনমান স্থানীয় যুৱকৰ সহযোগত উদ্ধাৰৰ চেষ্টা কৰি থকা হৈছে জংগলী হাতী এটা এই হেৰিৰ পৰা পাহাৰৰ পৰা নামি আহিছিলে তো সেইফালে মানে গাৰুখলি সিফালৰ পৰা আহিছিলে এই হাতীটো আহি পেলাই মানে আমাৰ ঘৰত সোমালে মানে বাৰীত সোমাই মেলি পেলাই চব ফালৰ পৰা কুকুৰ হুকি দিলে হুকাৰ পিছত মানে কোনফালে যাওঁ নাযাওঁ এনেকুৱা উপায় নাপাই পেলাই এইফালে পথাৰৰ ফালে ওলাই আহিলে পথাৰৰ ফালৰ পৰা ওলাই আহি মানে পথাৰৰ ফালে ওলাই আহি মানে এই হেৰিটোত পিটনিটোত ফাঁচি থাকিলে মানে আৰু এইবিলাক কি হৈছে মানুহবিলাকে মানে মাটিবিলাক এই কিনা বেচা কৰি মেলি পেলাই ৱাল দি থৈ দিছে ৱাল দিয়াৰ পিছত কি হয় ফিলিংটো কৰা হোৱা নাই মানে তাৰ ফলত মানে এতিয়া এইবিলাক জেগা পিটনিটা কেইদিনমান পূৰ্বে ওলাই অহা এই হাতীটো এনেদৰে উদ্ধাৰৰ চেষ্টা কৰি থকা হৈছে মহানগৰীৰ কটকীপাৰাত এনেদৰে এটা বনৰীয়া হাতী এনেদৰে আবদ্ধ হৈ পৰিছে পিটনিত সোমাই পৰা হাতীটো উদ্ধাৰৰ অহৰহ চেষ্টা কৰা হৈছে যদিও এতিয়ালৈকে বন বিভাগ সক্ষম হ'ব পৰা হোৱা নাই স্থানীয় ৰাইজ আৰু বন বিভাগৰ সহযোগত উদ্ধাৰৰ চেষ্টা কৰা হৈছে এই বনৰীয়া হাতীটো বন বিভাগৰ চেষ্টা আমি দেখুৱাই আছোঁ কেনেদৰে আচলতে উদ্ধাৰ কৰি থকা হৈছে আৰু তাৰ মাজতেই খাদ্যৰো যোগান ধৰা হৈছে যাতে ভোকত বা লঘোণত থাকিব লগা নহয় যিহেতু পিটনিত সোমাই পৰাৰ পিছতেই ওলাই আহিব পৰা নাই হাতীটোৱে যিহেতু খাদ্যৰ সন্ধানত ওলাই আহিছিল আৰু প্ৰায়ে এনেদৰে দেখিবলৈ পোৱা যায় যে খাদ্যৰ সন্ধানত ওলাই অহা বন্য জীৱ জন্তু প্ৰায়ে এনেধৰণৰ খাৱৈত বা পিটনিত আবদ্ধ হৈ পৰে আৰু কিছুসংখ্যক বন্য জীৱ জন্তু উদ্ধাৰৰ চেষ্টা কৰা হয় যদিও কিছুসংখ্যক আচলতে এনেদৰে পৰি ৰয় গতিকে এইটো হাতীক পোৱাৰ কেইদিনমান পূৰ্বেও দেখিবলৈ পোৱা গৈছিল খাদ্যৰ সন্ধানত ওলাই অহা বা সেই স্থানত বিচৰণ কৰি থকা আৰু এয়া বনৰীয়া হাতীটোক উদ্ধাৰৰ চেষ্টা আমি দেখুৱাইছোঁ কেনেদৰে আচলতে পিটনিৰ পৰা উদ্ধাৰৰ চেষ্টা কৰা হৈছে কিছু আঘাতো হয়তো পাইছে হাতীটোৱে যিহেতু পিটনিৰ পৰা জেচিবিৰ সহায়ত উদ্ধাৰৰ চেষ্টা কৰা গৈছিল যদিও পূৰ্বতে সেয়া সক্ষম হোৱা নগ'ল গতিকে দেৱাল ভাঙি সোমাই পৰিছিল এনেদৰে হাতীটো আৰু এতিয়া আমি দেখুৱাইছোঁ যে উদ্ধাৰৰ চেষ্টা চলি আছে আনহাতে সামগুৰিৰ মাজৰাতিত বন্যহস্তীৰ মুক্ত বিচৰণ প্ৰায় ৬-৭জনীয়া বনৰীয়া হাতীৰ এটা জাকে পুৱা আৰু বিয়লি গেন্ধালীৰ মাজৰাতিত মুক্ত বিচৰণ কৰাক লৈ উৎকণ্ঠিত হৈ পৰিছে স্থানীয় ৰাইজ বনৰীয়া হাতীৰ জাকটো বিয়লি ভাগতে গেন্ধালীৰ এখন বিশেষ হাবিৰ পৰা ওলাই মাজৰাতিৰ মাজেৰে হাঁহচৰা বৰালি গাঁৱৰ ধাননি পথাৰৰ অভিমুখে যায় আৰু পুৱা উভতি আহে একে বাটেৰে দিন দুপৰতে এই দৃশ্য প্ৰত্যক্ষ কৰি শংকা দিন পাৰ কৰিছে এতিয়া স্থানীয় ৰাইজে বৃহত্তৰ অঞ্চলটোত প্ৰায় ৩ মাহ ধৰি উপদ্ৰৱৰ সৃষ্টি কৰি অহা হাতীকেইটা খেদি কাৰ্বি পাহাৰলৈ দিয়াৰ বহু চেষ্টা কৰি ব্যৰ্থ হৈছে বন বিভাগ নিতো ওলাই নেকি নিতো ওলাই আপোনালোকৰ ট্ৰাফৰ সৃষ্টি হয় আপোনালোকৰ মাজত হয় হাতী চাবলৈ ৰাইজে ইয়াত ভিৰ কৰে ভিৰ হয় মানুহ বহুত ভিৰ হয় হ'লে ঘৰৰ ফালে যায় এনে মুকলি পথাৰ দি গুচি যাবলৈ ধৰে তেওঁলোক মানুহৰ ভিৰ হ'লে তাৰমানে এটা ঘৰৰ ফালে যায় ঘৰ দুৱাৰ ভাঙে হয় এতিয়া কথা ফৰেষ্টৰ আহেনে আহে ফৰেষ্টৰ আহে
আহে ন আহে এই আপোনালোকে খেতি বাতি কৰিব পাৰিছে খেতি বাতি কৰিব নোৱাৰি একো কৰিব নোৱাৰি কিমান দিন হ'ল ইয়াত থকা ইয়াত থকা এতিয়া জেঠ মাহতে আহিছে তেতিয়াৰ পৰা আছেই আৰু এতিয়ালৈকে ৰাইজে নিজাববীয়াকৈ খেদাৰ ব্যৱস্থা কৰে নকৰে খেদা নকৰে আৰু নিজৰ গৃহস্থালীলৈ গ'লে তেতিয়া খেদা কৰা কৰে এনেই বেলেগৰ ঘৰলৈ আহিলে কৰিলে খেদা কৰা নকৰে আৰু যথেষ্ট অসুবিধাৰ মাজত বহুত অসুবিধা হয় খেতি বাতি নকৰাই হ'ল আৰু এই সৰু ল'ৰা ছোৱালী লৈ থাকিবলৈ অকণমান বহুত কৰিমগঞ্জত দিল্লীৰ 2 মহিলা সাংবাদিকক কৰা হৈছে আটক ত্ৰিপুৰা আৰক্ষীৰ গোচৰৰ ভিত্তিত আটক কৰা হৈছে 2 সাংবাদিকক HW নিউজ নেটৱৰ্ক নামৰ নিউজ পৰ্টেলৰ সাংবাদিক দুগৰাকী আটকাধীন সাংবাদিক দুগৰাকী সমৃদ্ধি আৰু ঝৰ্ণা ঝা ত্ৰিপুৰাত সাম্প্ৰদায়িক আৰু উচতনিমূলক বাতৰি পৰিৱেশনৰ অভিযোগত আটক কৰা হৈছে দুয়োকে বিশ্ব হিন্দু পৰিষদে 2 সাংবাদিকৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ প্ৰথমে ত্ৰিপুৰাত এবাৰ আটক হৈ জামিন লাভ কৰিছিল 2 সাংবাদিকে পিছত ত্ৰিপুৰাৰ আন এক গোচৰত পুনৰ আটক হয় 2 গৰাকী সাংবাদিক ধৰ্মনগৰৰ পৰা শিলচৰ বিমান বন্দৰলৈ যোৱাৰ পথতে 2কে আটক কৰা হৈছে নীলাম বজাৰ আৰক্ষী আটক কৰিছে মহিলা সাংবাদিক দুগৰাকীক পিছত ত্ৰিপুৰা আৰক্ষীৰ এটা বিশেষ দলে 2 মহিলা সাংবাদিকক সমজি লয় নিখাই ত্ৰিপুৰালৈ লৈ যায় মহিলা সাংবাদিক দুগৰাকীক मस्जिदें तोड़े जा रहे हैं यहाँ पे शॉप्स में आग लगाई जा रही है ये सब कुछ तो हम कोई टिप्पणी नहीं करना चाहते थे इसमें हम इसीलिए दिल्ली से इतना दूर आए थे ये जानने के लिए कि क्या सच है और क्या नहीं मतलब आप लोग ग्राउंड जीरो कर रहे थे जी यस और हम उसके लिए भी श्योर नहीं क्योंकि हमें तक अभी तक FIR कॉपी नहीं मिली है पहले हमारे पास VHP वालों ने हमारे पर अगेंस्ट केस किया था कि हम पर्टिकुलर पुलिस स्टेशन से हमारे कल पाल बाजार गए थे वहाँ पे तो वहाँ से हुआ हमारे अगेंस्ट এটা গণতান্ত্রিক রাষ্ট্ৰত যদি সাংবাদিকসকলৰ যদি তাৰ স্বাধীনতা যদি নাথাকে আৰু যদি কোনোবাই যদি বেয়া কাম কৰে তাৰ সমালোচনা কৰাৰ নৈতিক অধিকাৰ গোটেইখিনি এই অন্তত সাংবাদিকসকলৰ আছে এইটো আমি অন্তত আমি কি মানে আমাৰ সংবিধানৰ চতুৰ্থ স্তম্ভ বুলি কওঁ কিন্তু এনেকুৱা যে যেটো পৰিস্থিতি তেওঁলোকে ক্ৰিয়েট কৰিছে অত্যন্ত বেয়া খবৰ দিজাম দা মনিছত খবৰ হৈছে আনিটি বিৰতি উঠিছো বাতৰিৰ মাজলৰ আৰু ইতিমধ্যে আমি জনাইছো যে মহানগৰী কটকীপাৰাত এটা বনৰীয়া হাতী আবদ্ধ হৈ পৰি ৰৈছে খাদ্যৰ সন্ধানত বিচৰণ কৰি থকাৰ সময়ছোৱাতে পিটনিত আবদ্ধ হৈ পৰিছে হাতীটো আৰু উদ্ধাৰৰ চেষ্টা বৰ্তমান অব্যাহত ৰাখিছে বন বিভাগে কিছুদিন পূৰ্বে ওলাই আহিছিল হাতীটো দেৱাল ভাঙি JCB সোমাই হাতীটো উদ্ধাৰৰ চেষ্টা কৰা হৈছে যদিও এতিয়ালৈকে উদ্ধাৰ কৰিব পৰা হোৱা নাই আৰু ইতিমধ্যে আমি জনাই আছো যে স্থানীয় ৰাইজ আৰু বন বিভাগৰ সহযোগত হাতীটো উদ্ধাৰৰ চেষ্টা কৰি ৰখা হৈছে অহৰহ কিন্তু এতিয়ালৈকে পিটনিৰ পৰা এই হাতীটো উদ্ধাৰ কৰিব পৰা হোৱা নাই বা সফল হোৱা নাই এতিয়ালৈকে যেহেতু প্ৰকাণ্ড এটা হাতী আৰু পিটনিত সোমাই পৰাৰ পিছতেই কিছু পৰিমাণে যেহেতু পানীত আছে গতিকে বহু সময় জুৰি গতিকে বেছিকৈ গধুৰ হৈ পৰিছে যাৰ ওলোৱাত যথেষ্ট কষ্ট হোৱা পৰিলক্ষিত হৈছে এয়া আমি দেখুৱাইছোঁ এক্সক্লুচিভ দৃশ্যাংশ য'ত বন বিভাগে ইতিমধ্যে হাতীটোক উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে পোনপটীয়া সম্প্ৰচাৰ আছে আমাৰ সাংবাদিক উৎপল আমি আপোনাৰ কাষলৈ আহিছোঁ আৰু এটা বনৰীয়া হাতী যিহেতু পিটনিত আবদ্ধ হৈ পৰিছে গতিকে উদ্ধাৰ কেনেধৰণৰ ব্যৱস্থা কৰি থকা হৈছে আপোনাৰ পৰা আমি জানিব বিচাৰিম হয় গীতাশ্ৰী আমি ৰাতিপুৱাৰ ভাগৰে পৰা যি সময়ত পিটনিত হাতীটো আবদ্ধ হৈছিলে তেতিয়াৰ পৰা আমি বাতৰি সংগ্ৰহ কৰি আছিলোঁ আৰু নিউজ 18 দৰ্শকসকলক জনাই আছিলোঁ আৰু ৰাতিপুৱাৰ ভাগত যেতিয়া প্ৰাথমিক পৰ্যায়ত উদ্ধাৰৰ বাবে ৰছী ব্যৱহাৰ কৰা হৈছিলে আৰু ৰছীৰে যেতিয়া কেইবাবাৰো চেষ্টা কৰিছিলে চেষ্টা ব্যৰ্থ হৈছিলে তাৰে পৰৱৰ্তী পৰ্যায়ত এখন JCB অনা হৈছিলে দেৱাল ভাঙি ইয়াতে প্ৰৱেশ কৰা হৈছিলে যিহেতু এই স্থানলৈকে এস্কেভেটৰ অনাৰ কোনো প্ৰৱেশ স্থান নাছিলে তেনে পৰিপ্ৰেক্ষিতত দেৱাল ভাঙি ইয়াতে JCB প্ৰৱেশ কৰা হৈছিলে কিন্তু JCB প্ৰৱেশ কৰাৰ কিছু সময় পিছতে JCBখনো কিন্তু এই মুহূৰ্তত ফাঁচি গৈছে JCBখনে উদ্ধাৰ কাৰ্যৰ কাৰণে ব্যৱহাৰ কৰিবলৈ আনিছিল কিন্তু উদ্ধাৰ কৰিবলৈ সক্ষম নহয় বৰংশ JCBখনো এই মুহূৰ্তত বন্দী হৈ পৰিছে তাৰ পৰিৱৰ্তে হাতীটো কিন্তু পূৰ্ব স্থানতে আছে আমি ৰাতিপুৱাৰ বাতৰিত এটা কথা উল্লেখ কৰিছিলোঁ যে যি 5 ফুট প্ৰাথমিক পৰ্যায়ত দলনিত 5 ফুটলৈকে হাতীটো বহি গৈছিল আৰু পৰৱৰ্তী পৰ্যায়ত 7 ফুটলৈকে বহি গৈছে আৰু ইয়াতে বন বিভাগৰ লোকসকলে চেষ্টা ৰাখিছে তাৰ সমান্তৰালভাৱে ইয়াৰ স্থানীয় লোকসকলেও ৰাখিছে আৰু এজন মাউথ অনা হৈছে বিশেষকৈ মাউথজনে কুঁহিয়াৰ দিছে এই মুহূৰ্তত মোৰ সতি থৈ দেখুৱাইছে তেখেতে আগবাঢ়ি গৈছে যে কুঁহিয়াৰ দিছে যিহেতু হাতীৰ খাদ্য বুলি কোৱা হয় বাঁহগছ কলগছ বা কুঁহিয়াৰ ভাল পায় বুলি কোৱা হয় সেই কুঁহিয়াৰেৰে মাউথজন আগবাঢ়ি গৈছে আৰু তেখেতক আনিবলৈ যিহেতু প্ৰাথমিক পৰ্যায়ত স্থানীয় লোকসকলে ৰছী লগাইছিলে উদ্ধাৰৰ বাবে উদ্ধাৰ কৰিবলৈ নোৱাৰিলে আৰু পৰৱৰ্তী পৰ্যায়ত যদি চোৱা যায় JCB অনা হৈছিলে দেৱাল ভাঙি JCB প্ৰৱেশ কৰা হৈছিলে কিন্তু JCB প্ৰৱেশ কৰাৰ পৰৱৰ্তী পৰ্যায়ত JCBখনো বহি গৈছে আৰু এই মুহূৰ্তত দেখুৱাইছে মোৰ দৃশ্য এজন মাউথে অপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে খাদ্য দিছে আৰু খাদ্যৰে তেখেতক উদ্ধাৰৰ বাবে চেষ্টা কৰিছে প্ৰতিটো কিছু আগুৱাই যাবলৈ অনুৰোধ জনাইছোঁ যদি সম্ভৱ হয় বন বিভাগত কৰ্মৰত লোকসকলৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম যদি সম্ভৱ হয় দাদা উদ্ধাৰ অভিযান কেনেদৰে চলিছে এতিয়া চলি আছে চলাই আছোঁ JCBখনৰ কাৰণে অকণমান হেৰি হৈছে আমি অলপ আৰু এখন JCBৰ ব্যৱস্থা কৰিছোঁ সেইখন আহিলে
হাতীটো 6-7 ফুট 6 ফুট মান হ'ব ওখ মাইকী বন বিভাগৰ লোকে স্পষ্ট উল্লেখ কৰিছে যে এটা মাইকী হাতী এনেদৰে আবদ্ধ হৈছে আৰু এই মুহূৰ্তত মাউতগৰাকী আগবাঢ়ি গৈছে ইয়াত দেখুৱাইছো দৃশ্য নিউজ 18 মাউতগৰাকী নিজে এনেদৰে জীৱনক তুচ্ছ কৰি এনেদৰে তেখেতে আগবাঢ়ি গৈছে আৰু এই যিগৰাকী মানুহে আমি 2 বছৰ পূৰ্বে এটা বাতৰি সংগ্ৰহ কৰিছিলো গড়ভঙা বনাঞ্চলৰ মাজত ৰামু নামৰ অন্য এটা হাতী আঘাতপ্ৰাপ্ত হৈছিলে আৰু এই ব্যক্তিজনে সেই ৰামুকো কিন্তু সুস্থ কৰি তুলিছিলে বন বিভাগতকৈ কোনো গুণে কম কষ্ট নকৰে বন বিভাগতকৈ প্ৰত্যেক বছৰ তেওঁ বহুত কষ্ট কৰে আৰু এইবাৰ যদি চোৱা যায় মাত্ৰ 4 ফুট দূৰত আছে বনৰীয়া হাতীটোৰ লগতকৈ এই মানুহজনে পূৰ্বে আমি যি বাতৰি সংগ্ৰহ কৰিছিলো গড়ভঙা বনাঞ্চলত এটা বনৰীয়া হাতী আক্ৰমণত আঘাতপ্ৰাপ্ত হৈছিলে দুটা বনৰীয়া হাতীৰ যুঁজত আৰু তেনে সময়তে তেওঁ এটা হাতী সম্পূৰ্ণৰূপে নিজাববীয়াকৈ সুস্থ কৰি তুলিছিলে আৰু সেই সময়ত কিন্তু বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়াই বশিষ্ঠত অনুষ্ঠিত হোৱা 5 জুন বিশ্ব পৰিৱেশ দিৱসত নিজে সম্বৰ্ধনা জ্ঞাপন কৰিছিলে এই লোকজনক আৰু আজিও এই লোকজনে হাতীৰ অসুখ বা বিসুখ হলে তেখেতে খবৰ লয় আৰু তেওঁ খবৰ পাই আহি উপস্থিত হৈছে আৰু এনেদৰে তেওঁ উদ্ধাৰ কাৰ্যত নিজে জড়িত হৈ পৰিছে মই এই মুহূৰ্তত উল্লেখ কৰিছো তেওঁ কিন্তু কোনো বন বিভাগৰ লোক নহয় এজন তেওঁ হাতী প্ৰেমিক অৰ্থাৎ বন্য হস্তি প্ৰেমিক তেওঁ পূৰ্বেও মই উল্লেখ কৰিছো গড়ভঙা বনাঞ্চলৰ এটা বনৰীয়া হাতী যি সময়ত হাতীৰ মাজতে নিজৰ মাজতে কাজিয়া লাগি আক্ৰমণৰ বলি হৈছিলে সেই হাতীটো কিন্তু তেখেতে উদ্ধাৰ কৰি চেষ্টা কৰি তেখেতে সুস্থ কৰি তুলিছিলে যাৰ ফলত তেখেতক 5 জুন বিশ্ব পৰিৱেশ দিৱসত পৰিমল শুক্লবৈদ্য সেই বন মন্ত্ৰীয়ে সম্বৰ্ধনা দিছিলে আৰু আজিও তেখেতে হাতীটোৰ খবৰ পাই তেখেতে কুহিয়াৰ লৈ আহিছিলে হাতত আমি কিছু সময় পূৰ্বে সেই দৃশ্য দেখুৱাইছিলো হাতত কুহিয়াৰ লৈ আহি তেখেতে উদ্ধাৰ কৰিবলৈ অপ্ৰাণ চেষ্টা চলাইছে গীতাশ্ৰী নিশ্চয়কৈ উৎপল দেখিবলৈ পোৱা গৈছে যে বহু সময় ধৰি কিমান সময় ধৰি পৰি আছে এনেদৰে পিটনিত হাতীটো আৰু যিটো আপুনি জনাইছে যে খাদ্যৰ যোগান ধৰি থকা হৈছে গতিকে তেনেধৰণৰ অৱস্থাত শাৰীৰিক অৱস্থা কেনে আছে কোনো চিকিৎসকৰ ব্যৱস্থা কৰা হৈছে নেকি বা তাত চাব পৰা যাব নেকি যে কোনো শাৰীৰিক ক্ষতি হ'ব পাৰে নেকি বা তেনেধৰণৰ কোনো স্থানত আঘাত পাইছে নেকি হাতীটোৱে হয় গীতাশ্ৰী যেহেতু চাৰিওফালে দেৱাল আছে আঘাতৰ কথা যেহেতু পানীৰ তলত আছে এতিয়াও জলাশয়ত আবদ্ধ হৈ আছে সেই আঘাতৰ স্পষ্ট হোৱা নাই কিন্তু পুৱতি নিশা 3 বজাৰ পৰা এতিয়া প্ৰায় 11 বাজিবৰ হ'ল প্ৰায় 8 ঘণ্টা ধৰি যেহেতু পানীত তিতিবুৰি আছে সেয়েহে কিছু বনৰীয়া হাতীটোৰ দেহ কম্পমান হোৱা দেখিবলৈ পোৱা গৈছে মোৰ সতীৰ্থই দেখুৱাইছে যে দেহটো কিছু পৰিমাণে ঠাণ্ডা লাগি হয়তো আহিছে যিহেতু একেৰাহে 8 ঘণ্টা ধৰি পানীত এনেদৰে আবদ্ধ হৈ আছে আৰু হয়তো যেহেতু পানীৰ তলত কাইট থকা বুলি কোৱা হয় সেয়েহে পানীৰ তলৰ কাইটে হয়তো বিন্ধিব পাৰে যাৰ ফলত তেখেতে হাত ভৰি বা লৰচৰ কৰিব পৰা নাই ভৰি চাৰিখন আৰু ভৰিখন লৰচৰ কৰিব নোৱাৰি যেহেতু ৱাল আছে হয়তো দেৱালত খুন্দাও খাব পাৰে এনেধৰণৰ কথাসমূহ এতিয়া পঢ়লৈ আহিছে আৰু বন বিভাগৰ লোকে ইয়াতে কিছু সময় পিছতে বন বিভাগৰ উচ্চপদস্থ বিষয়া ডিএফঅ ৰোহিণী মোহন শইকীয়া আহি উপস্থিত হ'ব বুলি জনাইছে আৰু ডিএফঅৰ লগতে ৱাইল্ড লাইফৰ যি ধৰণৰ ব্যৱস্থা কৰা হয় বা চিকিৎসাৰ বাবে ডক্টৰকে ধৰি সকলো লোক আহিব বুলি আমাক জনাইছে আৰু যিহেতু উদ্ধাৰৰ বাবে এখন জেচিপি অনা হৈছিলে জেচিপিখন কিন্তু এই মুহূৰ্তত জেচিপিখনক ফাঁচি গৈছে আৰু উদ্ধাৰ কাৰ্যত কিন্তু জেচিপিও কিন্তু সহায় সহযোগ কৰিব পৰা নাই আৰু আমি দেখুৱাইছো এইসমূহ দৃশ্য মোৰ সতীৰ্থক জেচিপিখনৰ দৃশ্য যদি সম্ভৱ হয় দেখুৱাবলৈ অনুৰোধ কৰিছো জেচিপিখন এই মুহূৰ্তত এনেদৰে ফাঁচি গৈছে আৰু বন বিভাগৰ লোকে যদিহে পলম হয় তেনেহলে আন এখন জেচিপিৰ ব্যৱস্থা কৰা বুলি উল্লেখ কৰিছে আৰু আন এখন জেচিপি আহি এই উদ্ধাৰ কাৰ্য সহযোগ কৰিব বুলি জনাইছে কিন্তু চিকিৎসাৰ নিশ্চয়ভাৱে প্ৰয়োজন হ'ব কিয়নো 8 ঘণ্টা ধৰি একেৰাহে পানীৰ তলত ডুবি আছে য'ত এই 8 ঘণ্টাৰ সময় এনেদৰে থকাটো যথেষ্ট কষ্টকৰ আৰু হাতীটোৱে যে কষ্ট পাইছে বা ঠাণ্ডা পাইছে সেয়া কিন্তু এই মুহূৰ্তত কিন্তু দেখিবলৈ পোৱা গৈছে আন এগৰাকী মাউথ আছে চৰকাৰী মাউথ যদি সম্ভৱ হয় মই তেখেতক চেষ্টা কৰিম দাদা হাতীটো কেনেকে পৰিছে কি ক'ব এতিয়া হাতীটো য'ত পৰি আছে এটা আমাৰ দুখৰ বিষয় এই দুখটো আমি তেওঁক উদ্ধাৰ কৰাটো আমাৰ কৰ্তব্য আমি যিহেতু বন বিভাগত কাম কৰোঁ এই বন বিভাগৰ হিচাপে আমি তেওঁক যিমান পাৰোঁ পৰমাণু চেষ্টা কৰিমেই আৰু উদ্ধাৰ কৰাৰ কাৰণে লাগে আমাৰ যদি দিনটোও যায় ঘণ্টা গ'লেও আমি তেওঁক উদ্ধাৰ কৰিম মাইকী এইটো মাইকী হাতী 8 পৰা 9 বছৰ হ'ব মই মাইকী হাতী বুলি কিয় গম পাইছোঁ তাৰমানে মুখত মাইকী হাতী বুলি জনাইছে ইয়াৰে যিগৰাকী বনৰক্ষীৰ হাতীৰ মাউথ আছে আৰু যিগৰাকী মাউথে সহায় কৰিছিলে আমি যদি সম্ভৱ হয় তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম দাদা আপুনি কিদৰে সহায় কৰিছিলে বা কেনেদৰে উদ্ধাৰ কাৰ্য চলাইছিলে উদ্ধাৰ কাৰ্য ধৰি লওকচোন এতিয়া বৰ্তমানে মানুহ বহুত ভিৰ হৈ আছে ইয়াতে গতিকে ফটককৈ তেখেতে তাৰমানে ভয় বিভিন্ন হৈ গৈছে অন্তৰত গতিকে তেখেতে ওলাই আহিবৰ কাৰণে কোনো ৰাস্তা এতিয়া নাই ৰাস্তাত যেনে আমি আগুৰি ৰাখিছোঁ মনুষ্যই তেখেতে তাৰমানে এনেকুৱা গভীৰ অৱস্থাত পৰি আছে এই ঠাইত পৰি আছে সেই ঠাইৰ পৰা তেখেতে ওলাই আহিব চেষ্টা কৰিব আপুনি 2 বছৰ পূৰ্বে গড়ভঙাত আন এটা ৰামু নামৰ হাতী যেতিয়া আঘাতপ্ৰাপ্ত হৈছিল আপুনি যথেষ্ট কষ্ট কৰিছিলে কি ক'ব তেখেতে তেনেকুৱাও মই কৰিছোঁ আৰু তেখেতকো তেনেকৈ মই পালন পোষণ কৰিছোঁ আৰু তেখেতক মই প্ৰয়োজন কৰিছোঁ এতিয়া যে পাৰোঁ
যে আপোনাৰ ওলাই দিয়াৰ কাৰণে আৰু ইয়াৰ ওচৰৰ পৰা মানুহকেইটাক আঁতৰি যাব লাগিব আৰু সেইজনী নিজে ওলাই আহিব। আৰু আপোনাৰ নাম কি দাদা? মোৰ নাম মনো কুমাৰ দেৱবৰ্মা। আপুনি হাতী চলাইছিল? চলোৱা নাছিল, চাগে অন্তৰত আহি গ'ল। তেখেতে সৰুৰে পৰা হাতী চলোৱা এক মনত আশা আছিলে আৰু সেনেদৰে হাতী মাউথ হিচাপে কৰ্মৰত আছিলে আৰু স্থানীয় লোকসকলো আছে, আমি জানিবলৈ চেষ্টা কৰিম। দাদা কেতিয়াৰ পৰা আহিছে, কি দেখিছে? দেখিলোঁ হাতীজন ফাঁচি আছে পিটনিত, ঘাঁহ খাবলৈ ওলাই আহিছিল ৰাতি, এনেকৈ ৰাতি 3টামানত ওলাই আহিছিল। এতিয়া দেখিলোঁ যে হাতী ফাঁচি আছে। হাতী ফাঁচা দেখি আমি আহিলোঁ ইয়াতে, যে বন বিভাগ আৰু স্থানীয় মানুহে আমি ৰছী দি আমিও চেষ্টা কৰিছিলোঁ টানিব, ৰছী দি নহ'ল চেষ্টা। তাৰপিছত JCB আহিল, JCBও কিন্তু ফাঁচি গ'ল। এতিয়া আৰু এটা JCB লাগিব, সেই JCB উদ্ধাৰ কৰি তেতিয়াহে টানিব পাৰিব, নহ'লে এনেই নোৱাৰি। এতিয়া হাতীটো এটা ঠাণ্ডা হৈ কঁপি আছে, হাতী ৰাতিপুৱা বহি আছেতো, সেইকাৰণে অলপ ঠাণ্ডা লাগি হাতীখন অলপ মানে দেহাও কষ্ট পাই আছে। হাতী স্থানীয় লোকৰ ভাষ্য 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে থকা জিলা পৰিবহণ বিভাগৰ কাৰ্যালয়ৰ পিছফালে যি পিটনি আছে, প্ৰায় 1000 বিঘাতকৈও পিটনি আছে আৰু পিটনিৰ মাজে মাজে দেৱাল মানুহে স্থাপন কৰিছিল আৰু দেৱাল স্থাপন কৰাৰ পৰৱৰ্তী পৰ্যায়ত নিশাৰ ভাগত ৰাস্তা হেৰুৱাই বা বাট হেৰুৱাই হাতীটো প্ৰৱেশ কৰিছিল আৰু প্ৰৱেশ কৰাৰ পৰৱৰ্তী পৰ্যায়ত এনেদৰে আবদ্ধ হৈ পৰিছিল। যিহেতু আমি ৰাতিপুৱাৰ ভাগত আচলতে পিটনিত পৰি ৰোৱা হাতীটো এতিয়া উদ্ধাৰ কৰিব পৰা হোৱা নাই। JCBৰ সহায়ত চেষ্টা কৰা হৈছিল যদিও এতিয়ালৈকে 8 ঘণ্টাৰ উকলি গ'ল সময়, কিন্তু এতিয়ালৈকে সফল হোৱা নাই বন বিভাগ। আন এখন JCBৰ ব্যৱস্থা কৰা হৈছে। গতিকে এনেদৰে পিটনিত পৰি ৰোৱা এটা প্ৰকাণ্ড হাতী 8 পৰা 9 বছৰ বয়স হ'ব বুলি ইতিমধ্যে ধাৰণা কৰা হৈছে, যদিওবা মাইকী হাতী বুলি কোৱা হৈছে, যদিও এতিয়াৰ পৰা থিৰাং কৰিব পৰা হোৱা নাই যে কেনেদৰে আচলতে উদ্ধাৰ কৰিব পৰা যাব। কিন্তু চেষ্টা অব্যাহত ৰাখিছে বন বিভাগে। কিন্তু ইতিমধ্যে আমি জনাইছোঁ যে পুৱতি নিশা 3 বজাত আবদ্ধ হৈ পৰা এই হাতীটো এতিয়ালৈকে উদ্ধাৰৰ ব্যৱস্থা কৰি থকা হৈছে, যদিও সফল হোৱা নাই বন বিভাগ। আৰু ইয়াৰ লগত সময় হৈছে এটা মৰ্ণিং শ্ব'ৰ পৰাই বিদায় লোৱাৰ। নমস্কাৰ।